আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। বহি আছোঁ অফিচ এটাৰ আগত, মানে আজি বহুত ভাল কাম এটা কৰিবলৈ আহিছোঁ। মোৰ কাৰণে আজি ভাল দিনটো। ভাল মানে কি, মোৰ বহুত ভয় লাগি আছে আৰু মই অলপ লাহে লাহে কথা কৈছোঁ, কাৰণ যিহেতু এটা অফিচৰ ওচৰত বহি আছোঁ, ইণ্টাৰভিউৰ কাৰণেই আহিছোঁ, সেইটো কাৰণে বহি আছোঁ আৰু ভয় এটা লাগি আছে। তাকে চাওঁচোন, 11টা বজাত মাতিছিলে আৰু বেলেগবোৰ কোনো আহি পোৱা নাই এতিয়ালৈকে। কি হয় চাওঁচোন, আৰু পিছত আপোনালোকক জনাই আছোঁ। আকৌ মই আপোনালোকক অলপ পাছত লগ পাই আছোঁ, কাৰণ অফিচৰ মানুহ ঘূৰি আছে, ইয়াত ভিডিঅ' বনাই থকাটো ভাল নহ'ব বুলি ভাবিছোঁ। সেইকাৰণে বাহিৰত বহি আছোঁ, যিহেতু অকণমান চান্স এটা পাইছোঁ, কিন্তু বেছিকৈ বনাই থকাটো ভাল নহ'ব বুলি ভাবিছোঁ। সেইকাৰণে আকৌ আপোনালোকক পিছত লগ পাই আছোঁ। এদিনাখন এটা ইণ্টাৰভিউ দিব গৈছিলোঁ আৰু ইণ্টাৰভিউ ভিডিঅ'টো মই বনালোঁ, কিন্তু পিছৰখিনি মোৰ বনোৱা নহ'লে। তাৰপিছত ইণ্টাৰভিউত পাছ কৰিলোঁ। পাছ কৰাৰ পাছত আৰু এতিয়া আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। মানে ইণ্টাৰভিউটো আছিলে স্কুলৰ টিচাৰৰ। মই তাতে ইণ্টাৰভিউ দি পাছ কৰিলোঁ। পাছ কৰাৰ পাছত এতিয়া আজি মানে স্কুলৰ ফৰ্মখিনি দিব, মানে হেৰি হ'ব, আজি এডমিশ্যন হ'ব। আৰু এডমিশ্যন কৰাবৰ কাৰণে ফৰ্মখিনি দিবৰ কাৰণে আজি আকৌ আহি স্কুলত ৰৈছোঁহি। এতিয়া মোৰ লগত বৰ্তমান, মই অকণ সোনকালে আহিলোঁ, মোৰ লগত বৰ্তমান আছে ডগী এটা। অকণমান সোনকালে গুচি আহিলোঁ, ওলাই কৰি হৈ গ'ল আৰু গুচি আহিলোঁ, কিমানো ৰৈ থাকিম। সেইকাৰণে আহিলোঁ। তাৰ পিছৰ পৰ্যায়খিনি দেখুৱাম, যিমানখিনি পাৰোঁ, যিমানখিনি ভিডিঅ' বনাব পাৰোঁ দেখাম আৰু পিছৰখিনি চাই থাকক ভিডিঅ'টো। ইয়াতে বহি থাকোঁতে, আহি ৰৈ থাকোঁতে এখন কিতাপ এখন পালোঁ দেই। এইখন মানে উল্টা দেখা পাইছে, কনিষ্টবল নিযুক্তি 2015 কিতাপ এইখন। তেওঁলোকে চাকৰিও পালে, ইয়াতে কিতাপখন এৰি থৈ গুচি গ'ল। মই পালোঁ এইখনকে, এতিয়া মই অকণ চাই আছোঁ। সেইদিনাই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ আৰু ইণ্টাৰভিউত পাছ কৰাৰ পাছত ফাইনেলি আজি সেই দিনটো আহি গ'ল। আজি স্কুলত জইন কৰিবলৈ যাওঁ। এতিয়া মোক আমাৰ এওঁ থ'বলৈ যাব, ওচৰতে হয়, বেছি দূৰ নহয়। সেইকাৰণে এওঁ থ'বলৈ যাব। এতিয়া এয়া ৰেডি হ'লোঁ মই, এতিয়া যাবলৈ ৰেডি হৈছোঁ আৰু যাম। আজি অকণমানিজনী যাব মোৰ লগত। আজি 8:30 মানত পাবগৈ লাগে, কাৰণ আজি প্ৰথম দিন স্কুলৰ। 8:30ত পাম আৰু 9টা বজাৰ পৰা ষ্টাৰ্ট কৰিম। আজি 1 ঘণ্টামানহে ৰাখিম, যিহেতু প্ৰথম দিন। আজি এইটো স্কুলখনত অকণমান মানে এডজাষ্ট কৰোঁতেই টাইম যাব, সেইকাৰণে আজি 1 ঘণ্টামান ৰাখিম। আৰু এতিয়া যাবলৈ ওলাইছোঁ। পিছৰখিনি যদি পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আকৌ স্কুলত গৈ আপোনালোকক লগ পাই আছোঁ। আজি এতিয়ালৈকে 2জন ষ্টুডেণ্ট আহি পালেহি। এই 2জন আহিছে, অকণমান সোনকালে আহিছে। আমি 8:30ত পোৱাকৈ আহিছোঁ, সেইকাৰণে অকণমান সোনকালে আহিছে। নাই নাই নাই, बैग में लेबलिंग किया? बैग में नाम नहीं लिखा? मदर का नाम लिखने के लिए बोला था मैंने, नहीं है, लिखना पड़ेगा। महक जाऊं मैं आज तो ऐसे फूल बगिया में। ভিডিঅ'টো মানে মোৰ কি হৈছে, ডেইলি অকণমান অকণমান কৰিবলগীয়া হৈছে। কাৰণটো কি, কালি যেতিয়া স্কুলত গৈছোঁ, স্কুলত মানে এডজাষ্ট হওঁতে বাচ্ছাবিলাকৰ অলপমান টাইম লাগিছে, কান্দা কাটা কৰিছে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু পিছৰখিনি। তাৰপিছতে আজি স্কুল গ'লোঁ। আজি যোৱাৰ পাছতো অলপমান কান্দা কাটা আজি অলপমান কৰিলে। তাৰপিছতে সেইখিনি মানে কান্দা কাটা হোৱাৰ পাছত এডজাষ্ট কৰোঁতে টাইমটো গুচিয়ে গ'ল, আৰু বেছি টাইম আজি নাৰাখিলোঁ। আজি অলপমান টাইম ৰাখিলোঁ। তাৰপিছতে 1 ঘণ্টা ৰাখিছোঁ, 1 ঘণ্টা কৰি ৰাখিছোঁ। তাৰপিছতে এতিয়া স্কুলৰ পৰা আহি পালোঁ। স্কুলৰ পৰা আহি মই এড্ৰেছ চেঞ্জ কৰাই নাই। মই এতিয়া যাম ৰিধিক আনিব। মোৰ সৰুজনী ছোৱালীৰ স্কুল ছুটি দিব 12:30, তাইক আনিব যাম। এতিয়া ওলাই আছোঁ, টাইম হৈ গৈছে আৰু অলপমান টাইম আছে, আনিব যাম। এতিয়া তাকে ওলাই ৰৈয়ে আছোঁ। এতিয়া মই কিবা এটা খাই লওঁ, ৰাতিপুৱা ইমান দৌৰা দৌৰি হ'ল, মই মানে চাহ খাবই নাপালোঁ। এতিয়া চাহটো খাই লওঁ, চাহটো খাই ৰিধিক আনিব গুচি যাম। 12:30 ছুটি দিব, 1টামান বজাত আহি পাই যাম। আজিৰ দিনটো ঠিক এনেকৈ গুচি গ'ল আৰু ডেইলি এইকেইদিন এনেকৈয়ে গৈ আছে। স্কুল গৈছোঁ, আহিছোঁ, আকৌ ৰিধিক আনিব গৈছোঁ,
এনেকেই টাইমটো মানে গৈ আছে এইকেইদিন আৰু এনেকেই গৈ থাকিব। আশীৰ্বাদ কৰক আপোনালোকে যাতে মোৰ নতুন যিটো কামত এতিয়া জইন কৰিছোঁ কামটো যাতে ভালকৈ খুব সুন্দৰকৈ চলাই নিব পাৰোঁ। ভাল লাগিছে কামটো কৰি, সেইকাৰণে আশীৰ্বাদ কৰক আপোনালোকে যাতে ভালকৈ চলাই নিব পাৰোঁ মোৰ স্কুলখন, আমাৰ স্কুলখন। ভিডিঅ'টো আকৌ আৰু দীঘল নকৰোঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। আকৌ স্কুলত কি কৰোঁ যদি দেখাব পাৰোঁ সেইখিনি দেখাই খুব সোনকালে এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ। তেতিয়ালৈকে বাই বাই।